হাই গাইজ, গুড ইভিনিং। আজি শেষ হ'ল কাম, মানে বেৰাৰ কাম। প্ৰায় শেষ আৰু 2-3 দিনমান লাগব। চ' গাইজ, মই আজি মানে প্ৰায় কাম কমপ্লিট হৈ আছে। মই এতিয়া দেখুৱাই দি আছোঁ কোনখিনি কিমানখিনি হ'ল। এতিয়া আমাৰ এইটো সন্মুখৰ বেৰ আৰু এইটো সন্মুখৰ বেৰ, এইটোও হৈ গৈছে, তাতে বনাই ৰাখি দিছে। এতিয়া ফিটিং কৰিব অলপ পিছত, আৰু মোটামুটি প্ৰায় কমপ্লিটেই হ'ল। এতিয়া বেৰবোৰ চব লগাই দিছে চাৰিওপিনে লগাই দিছে। পৰা দেখুৱাই আছোঁ কমপ্লিট লগোৱা হ'ল, অকল বান্ধা বাকী আছে, বান্ধি দিব লাগিব এতিয়া, মানে ভালকৈ গুণা দি বান্ধি দিব লাগিব। এইটো ওপৰৰ কাম বাকী আছে। এতিয়া ওপৰৰ চিলিঙৰ কাম বাকী আছে। চিলিং এতিয়া মানে এইটো ফিটিং কৰি চাৰিওপিনে ফিটিং কৰি দিব। তাৰপিছত চিলিঙৰ কাম আৰম্ভ হ'ব। চিলিঙৰ কাম হোৱাৰ পিছত আমাৰ মাজত পাৰ্টিশ্যন হ'ব। মাজত এটা পাৰ্টিশ্যন দিব, আৰু ইয়াতে এটা আমাৰ দৰ্জা থাকিব। ইয়াতে আমাৰ পূজাঘৰ থাকিব, আৰু আমাৰ ইয়াতে কিচেন থাকিব। এতিয়া এইটো ড্ৰয়িং ৰুম, এই ড্ৰয়িং ৰুমৰ লগত আমাৰ মানে কিচেনটো থাকিব এটাচ। ইফালেদি ব্লক কৰি দিম, বাছ প্ৰায় কমপ্লিট। এতিয়া আমি কাম কৰিম। এতিয়া আমাৰ মাটি পেলোৱা মোটামুটি প্ৰায় হ'ল, আৰু এইখিনি বাকী আছে। এইখিনি মাটি পেলোৱাৰ পিছত কমপ্লিট হৈ যাব। তাৰপিছত মই 3-4 দিনমান দুৰমুচ মাৰিব লাগিব, পানী দিব লাগিব, কাৰণ বালি মাটি। এইটো ভালকৈ ফিনিচিং দি তাৰপিছত সেইখিনি পূৰা মাটি দিয়া হ'ল, এইখিনি দিয়া হ'ব। এতিয়া দিয়াৰ পিছত পানী চানী দি দুৰমুচ মাৰিম। তাৰপিছত প্লাষ্টাৰ হ'ব। প্লাষ্টাৰ হোৱাৰ পিছত এতিয়া মই দেখুৱালোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।